Hello students, welcome to eTalent online class. মই উৰ্মিলা নেৱাৰ আজি তোমালোকলৈ লৈ আহিছো শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ক্লাছ 8 ৰ chapter 7 a storm on a hill. এতিয়া storm মানে কি হয়? ধুমুহা হয় নহয় আৰু হিল মানে পাহাৰ তোমালোকে চাগে পিকচাৰ ধুনিয়াকে দেখি পাই আছা ইয়াত ষ্টৰ্মৰ গোটেই সিনাৰিওটো দেখুৱা হৈছে আৰু তলত পাহাৰখিনি আছে ওকে এতিয়া এই ষ্টৰ্ম মানে হিল এক্সপ্লেনেশ্যনৰ যোৱা আগতে মই তোমালোকক খুদিব বিচাৰিছো যে প্ৰিভিয়াছ ক্লাसेছখিনি তোমালোকে বুজি পাইছা নাই পাৰো কোৱেশ্চন আনসাৰবোৰ বুজি পাইছা নাই যদি বুজি পাইছা then it is very good thing but if not তেনেহলে তোমালোকে কি কৰিব লাগিব do visit the link below আৰু কমেন্ট সেকশনতো কমেন্ট দি কিনি জনাব পাৰা যে ক'ত তোমালোকে বুজি পোৱা নাই আৰু হেতু বস্তু মই আৰু খৰলভাৱে বুজাবলৈ ট্ৰাই কৰিম ওকে সো আজি আমি কি কৰিম চ্যাপ্টাৰ নম্বৰ 7 a storm on a hill এটা আহাসন চাও storm ধুমুহা কেনেকৈ হেতু হিলত আহে মানে পাহাৰৰ বাহি জায়গাত কেনেকৈ আহে ওকে স্টাৰ্টিং অফ দ্য লেসনতে কি আছে a storm on a hill তোমালোকে পিকচাৰত চাগে দেখি পাই আছা ইমান ক্লিয়াৰ নহয় যদিও তোমালোকে জানাই যে এটা ধুমুহা আহে গোটেই জায়গাটো কলামলা হৈ যায় হয় আৰু বতাহ বহুত বেয়াকে বৈ থাকে সো জায়গাটো গোটেই কলা হৈ যায় অবভিয়াসলি তোমালোকে পিকচাৰত ইমান ক্লিয়াৰ নাথাকিব পাৰে বাট জাস্ট ইমাজিন ইট আৰু তোমালোকে পাইছাও ধুমুহা সময় আমি পাই থাকো হয় নহয় সো স্টাৰ্টিং কৰো ওকে লেসনৰ Hoo, cried the wind as it swept down from the Himalayan snows. It hurried over the hills and passes and hummed and moaned through the tall pines and deodars. There was a little unhaunted hill to stop the wind. Only a few stunted trees and bushes and the ruins of a small settlement. Hoo, cried the wind as it swept down from the Himalayan snows. Mane wind, bata, okay, dhumuha. Jetya Himalayan snow, mane Himalayan jotu pahar hoy. এই বৰফ পাততে নামি আহিছিলে বলে তেতিয়া হু বুলি মাত ওলাইছিলে বলে ওকে it cried over the hills and passes and hummed and moaned through the tall pines and deodars এই বতাহটো হে ধুমুহাটো পাহাৰৰ পৰা নামি কিনি হিলছৰ পৰা নামি কিনি পাছ হল hummed মানে বহুত বেয়াকে আৱাজ এটা কৰি কিনি কি কয় ভু কৰা সাউন্ডটো ওলাই কিনি আৰু মন কৰি কিনি ডাঙৰ ডাঙৰ পাইনৰ গছ ঠিক আছে আৰু ডিওডাৰৰ গছৰ মাজৰ পৰা ওলাই গল there was little unhaunted hill to stop the wind তাত মানে haunted hill এটা পাহাৰ আছিল যোনটো কোন ভয়ানক টাইপ আছিল সো তাত অলপ সময়ৰ কাৰণে হেই বতাটো ৰখুৱা হল only a few stunted trees and bushes and the ruins of small settlements অকল কিছুমান গছ-গছনি আৰু কিছুমান যোনটো লতাবোৰ থাকে হেইটো বৰবাদ হল আৰু খৰু জায়গা এটা ধুমুহাৰ কাৰণে নষ্ট হৈ গল বাকি সব কি হৈ গল ভালে আছে ওকে on the slopes of the next hill was a village so hey hill মানে পাহাৰৰ তলত slope মানে তলত তলত মানে অকমান আগতে এটা ভিলেজ আছিল গাঁও এটা আছিল people kept large stones on their tin roofs to prevent them from being blown off so মানুহে কি কৰে আমিও কৰো হেতু বস্তু যদি তোমালোকে জানা না জানা এই টিনৰ পাতৰ ওপৰত যে ডাঙৰ ডাঙৰ ইটা বা খিলগুটি আমি ৰাখি দিও ন যাতে যদি ডাঙৰ বতাহ আহে বা ধুমুহা আহে কেনেবাকে যদি ঘৰৰ লগত লাগি যায় তেতিয়া টিনখনো যাতে ভালকে সুৰক্ষিত থাকক সেই কাৰণে আমি হেতু ইটা বা খিল দি থওঁ সো ইয়াতো মানুহে কি কৰিছিলে বতাহে যাতে এটা ঘৰৰ টিনটো উলাই লৈ না যায় সেই কাৰণে হিতে তাত ডাঙৰ ডাঙৰ খিল আৰু ইটা কেটামান টিনৰ ওপৰত দি থৈছিলে ঘৰৰ টিনৰ ওপৰত three children were spreading clothes out to dry on a low stone wall putting a stone on each piece so তিনিজন children আছিল পোৱালি তিনিটা আছিল নিহতে কি কৰিলে নিজৰ কাপোৰবোৰ খুকাই আছিল ওয়ালত ঠিক আছে আৰু তাত তিনটা পিস কৰি ষ্টন লগাইছিলে যাতে কিয় লগাইছিলে যাতে বতাহ যেতিয়া আহে তেতিয়া সেই কাপোৰবোৰ উৰাই লৈ না যায় যাতে 11-year-old Usha dark haired and rose cheeked struggled with her grandfather's long loose shirt so he তিনিজন children মানে তিনিটা যোনটো পোৱালি আছিল বাচ্চা তিনটা আছিল এই তিনটা বাচ্চা পা এজনী কোন আছিল উষা আৰু তাৰ বয়স কিমান 11 years old okay so তাৰ বয়স কিমান হয় 11 years old হয় dark haired and rose cheeked struggled with her grandfather's long loose shirt so tar suli dark mane kola asile okay rose cheeked mane galkhon gulopia hoy thake jehetu borofor jaga thake obviously boga hoy sole jeni gulopia hoy thake aru tai mane struggle kori asile nijor mane kokar eta loose shirt or karone okay her younger brother Suresh was doing his best to hold down a bed sheet so Ushar খুব ভাইটি এজন আছিল তাৰ নামটো কি হয় সুৰেশ আৰু সি বহুত মেহনত কৰি আছিল
বেডশ্বীটক ধৰি গ'লে, বেডশ্বীট মানে জানাই ন যোনটো আমাৰ বেডত লগোৱা হয় যোনটো শ্বীট সেইটো কি বুলি কোৱা হয় বেডশ্বীট ওকে বহুত কষ্ট কৰি সেই বেডশ্বীটটো ধৰি আছিলে while Usha's friend Binia a slightly older girl helped আৰু উষাৰ এজনী ফ্ৰেণ্ড আছিলে বিনিয়া বুলি তাই কি কৰিলে তাই যিহেতু উষা আৰু আমাৰ সুৰেশতকে ডাঙৰ হয় সেই কাৰণে তাই ইহঁতক হেল্প কৰি আছিল কাক হেল্প কৰি আছিল উষা আৰু আমাৰ সুৰেশক Once everything was firmly held down by stones, they climbed up on the flat rocks and sat there sunbathing. So, যেতিয়া সব বস্তু খিনিক যিমান কাপোৰ হিহঁতে খুকাইছিলে ৱালৰ ওপৰত যেতিয়া হিহঁতে ষ্টোনেদি যেতিয়া হিহঁতে সেটেল কৰিলে ষ্টোন কাপোৰ খুকাই আছে কাপোৰৰ ওপৰত ষ্টোন এটা খিল দি আছে যাতে বৰষুণ বা বতাহে যাতে সেই কাপোৰ বিলাকক উৰাই লৈ নাযায় flat rockো লগালে তাৰপিছত and sat there sunbathing and staring across the fields at the ruins of on haunted hills আৰু হিহঁতে যেতিয়া গোটেইখিনি কাপোৰ খুকালে খুকোৱাৰ পিছত হিহঁত বহি গ'ল বহিকিনি sunbathing they are sunbathing and staring across the field at ruins on haunted hills so খুজৰ মানে তাপ লৈ আছিল হিহঁতে আৰামছে বহিকিনি নিজৰ ঠাণ্ডা দিনৰ যেতিয়া ৰ'দ দিয়ে ন তেতিয়া ইমান ভাল লাগে হয় ন ৰ'দৰ তাপ লৈ আছিল তাৰপিছত সেই মানে ওপৰত ফিল্ড আছিল ন হন্টেড হিলছৰ যোনটো বস্তু ৰুইন হৈ গৈছিল গোটেই খতম কৰি দিছিল ধ্বংস কৰি দিলে মানে ধুমুহাৰ কাৰণে ধ্বংস হৈ গৈছিল সেইটো বস্তু চাই আছিল I must go to the bazaar today said Usha ইয়াৰ মাজতে উষা ক'লে যে আজি মই কিন্তু বজাৰ যাবই লাগিব বুলি ক'লে I wish I could come too said Binia but I have to help with the cows বিনিয়া ক'লে যে I wish কাশ ময়ো যাব পাৰিলো হয় কিন্তু মই এই মানে গৰুহঁতৰ গাই গৰুহঁতৰ লগত অকমান টাইম লাগিব সেই কাৰণে মই তাতে যাম বুলি ক'লে I can come said 8-year-old Suresh he was always ready to visit the bazaar which was 3 miles away on the other side of the hill so Suresh যোনটো যাৰ বয়স কিমান আছিল 8 বছৰ আছিল 8 years old he ক'লে যে মই কিন্তু তোমাৰ লগত যাব পাৰো যে বজাৰ বুলি ক'লে কি মানে বজাৰ যাবলৈ এনি টাইম ৰেডি আৰু বজাৰ আছিল 3 মাইল দূৰ আৰু যোনটো বেলেগ এটা পাহাৰৰ ওচৰত আছিল ঠিক আছে সো এতিয়া আমি কিমানটা ক্যাৰেক্টাৰ পালো তিনটা উষা বিনিয়া সুৰেশ হয় নহয় এটা উষাৰ বয়স দিছে আমাক 11 বুলি আমাৰ সুৰেশৰ বয়স দিছে 8 বুলি কিন্তু বিনিয়াৰ বয়স দিয়া নাই আৰু আমাক কোৱা হৈছে বিনিয়া উষা আৰু সুৰেশতকে ডাঙৰ হয় ওকে no you can't said Usha you must have grandfather chop wood তেতিয়া উষাই ক'লে যে তুমি যাব নোৱাৰা মোৰ লগত তুমি ককাক হেল্প কৰিব লাগিব খৰি কিছুমান বুটলিবলৈ আৰু খৰি এটু কৰিবলৈ ভাঙিবলৈ chop কৰিবলৈ হেল্প কৰিব লাগিব বুলি ক'লে won't you feel scared returning alone he asked there are ghosts on haunted hill so সুৰেশে ক'লে যে তুমি যেতিয়া ঘৰ উভতি আহিবা তেতিয়া তোমাক ভয় নালাগিব কিয়নো তাতটো ভূত আছে ক'ত আছে haunted hill মানে ভূতিয়া হিল পাহাৰত কি আছে বুলে ভূত আছে I will be back before dark ghosts don't appear during the day তেতিয়া আমাৰ উষা কি ক'লে যে মই আন্ধাৰ হোৱাৰ আগতে আহি পাই যাম আৰু এনেও দিনত ভূত বিলাক নোলাইকে are there lots of ghosts in the ruins asked Binia তেতিয়া বিনিয়া খুদিলে যে খসাকে জানো তাত ঢেৰ ভূত আছে নেকি ruinsত বুলি ক'লে Grandfather says so. He says that over 100 years ago, some Britishers lived on the hill, but the settlement was always being struck by lightning, so they moved away. So, আমাৰ সুৰেশে কি ক'লে বা সুৰেশ বা আমাৰ উষাই কি ক'লে that ককাইটো হেতুৱে কয় বহু বছৰ আগত হেনো তাত আজিকে 100 বছৰ আগত হেনো তাত কোন আছিল ব্ৰিটিছাৰ্ছ খিনি থাকিছিল যিহেতু তাত ভালকে হেতে সেটেল হ'ব নোৱাৰিলে কিয়নো তাত বাৰে বাৰে কি দি থাকে বিজুলী সেই কাৰণে তাত থাকিব নোৱাৰিলে সেই কাৰণে তাপা হিয়ত গুচি গল বুলি ক'লে but if they left why is the place visited by ghosts এটা বিনিয়াই ক'লে যে যদি হিয়ত গুচি গল তেনে সেই জায়গা ভূতে কিয় মানে অহা যোৱা কৰা আৰম্ভ কৰিলে because grandfather says during a terrible storm one of the houses was hit by lightning and everyone in it was killed even the children তেতিয়া উষা কি ক'লে যে কিয়নো ককাই কয় যে বহু টাইম আগত তাত বহুত বেয়াকে ধুমুহা দিছিলে ধুমুহা তাৰপিছত ঢেৰকনি বহুত বেয়াকে হৈছিলে যাৰ কাৰণে এটা ঘৰত বিজুলী লাগি কিনি তাত কি হৈ গৈছিলে ঘৰৰ গোটেই কেইজন যিমান মেম্বাৰ আছিল সব মৰি গ'ল ঠিক আছে ইভেন তাৰ বাচ্চা কিটাও সেই ঘৰত থকা যিমান পোৱালি আছিল বা বাচ্চা আছিল হিহঁতো মৰি গ'ল how many children এটা বিনিয়াই খুদিলে যে কিমান children কিমান আছিল বাচ্চা two a boy and his sister grandfather saw them playing there in the moonlight wasn't he frightened তেতিয়া উষা কি ক'লে যে দুজন আছিল
ককায়েক আৰু ভনীয়েক আছিলে আৰু ককাই দেখিছিলে সিহঁতক খেলা মানে ৰাতিৰ পোহৰত দেখিছিলে যে দুজন ককায়েক ভনীয়েক খেলি আছিলে তেতিয়া ক'লে যে wasn't they afraid কি ভয় খোৱা নাছিলে নে বুলি ক'লে no old people don't mind ghosts so আমাৰ এইটো কি ক'লে উষাই কি ক'লে যে নাই ডাঙৰ মানুহে ইমান ভূতলৈ ভয় নকৰে নহয় বুলি ক'লে Usha set out for the bazaar at 2 in the afternoon. It was about an hour's walk. The path went through yellow fields of flowering mustard, then along the saddle of the hill and up straight through the ruins. So Usha bazaarlo 2 bajat ulai gol. ঠিক আছে 2 বজাৰ পিছত আমাৰ উষা বজাৰলৈ ওলাই গ'ল এতিয়া তাই খুসকাৰি গৈছিল 1 ঘন্টা পাৰ হৈ গ'ল 1 ঘন্টা পাৰ হোৱাৰ পিছত তাই এটা হালধীয়া ফিল্ড মানে তাত কি আছিল আমাৰ খৰিয়া ফুল কিটা আছিল ঠিক আছে খৰিয়া ফুলৰ গুটি পাহাৰটো তাই পাইছিলে বহুত ধুনীয়া লাগি আছিল আৰু হেতু পাৰ কৰাৰ পিছতে কি পালে ruins okay Usha had often gone that way to shop at the bazaar or to see her aunt who lived in the town nearby so হেতু ৰাস্তাৰ পৰা উষাই বহুত আপ এণ্ড ডাউন কৰিছে তাই হেতু ৰাস্তা দিয়ে বজাৰ যায় আৰু কেতিয়াবা নিজৰ আন্টিৰ ঘৰতো খুমাই যদি তাক খুমাবলৈ মন গৈছে যেটো টাউনৰ ওচৰতে আছিল জায়গাটো okay Wildflowers bloomed on the crumbling walls of the ruins and a wild plum tree grew straight out of the floor of what had once been a hall. So তাত মানে জংঘলী ফুলখিনি বহুত আছিল ওয়ালত মানে জংঘলী ফুলখিনি ঢেৰ আছিল আৰু জংঘলী প্লাম বেৰিজ খিনি ন হেতু আছিল আৰু এটা টাইমত মানে হেতু জায়গাত একোৱে নাছিল হল নিচিনা আছিল আৰু হেতুত এতিয়া চাবলৈ যাওঁতে গুটেইখিনি জংঘলী ফুল জংঘলৰে হেতু জায়গাটো ভৰ্তি হৈ আছে It was covered with soft white blossoms Lizards scuttled over the stones while a whistling thrush its deep purple plumage glistening in the sunshine sat on a window sill and sang its heart out So lizards খিনি আছিল জেঠি যে হেখিনি আছিল ষ্টোনত মানে খিলৰ ওপৰত তোমালোকে নিজে ভাবাচোন ইমান লাইক ভূতিয়া কাহিনীয়ে ভূতিয়া হৈ আছে ওকে সো লিজাৰ্ডছ খিনি আছিল ওকে তাৰ পিছত এনেকুৱা লাগিছিল কোনোবাই হুইসেল মাৰি আছে তেনেকুৱাও লাগি আছিল ইটস ডিপ পাৰ্পল প্লামেজ গ্লিসেনিং ইন দা সানশাইন আৰু সেই ওয়ালৰ যোনটো কালাৰ আছিল পাৰ্পল কালাৰ হেটো সানশাইনে বহুত ধুনিয়াকে জিলিকিও আছিল sat on a window sill and sang it heart out আৰু তাত মানে এনেকুৱা লাগি আছিল যে তাৰ যোনটো ওয়াইল্ড ফ্লাৱাৰ্স খিনি আছে হিহতে মানে হি সানশাইনত পাই কিনি হিহতে একেবাৰে গান গাই আছে নিচিনা লাগি আছিল Usha sang too as she skipped lightly along the path which dipped steeply down to the valley and led to the little town with its quaint bazaar So Usha গান গা আৰম্ভ কৰিলে আৰু লাহে ধীৰেকে হিটো ৰাস্তা পা তলত নামি আহি আছিল ওকে আৰু যেতিয়া তাই নামি আহিলে তাই কি দেখিলে যে তাই টাউনটো পাও হৈ গৈছিল মানে বাজাৰৰ ওচৰত পাও হৈ গৈছিল Moving leisurely Usha bought spices sugar and matches with the 2 rupees and she had saved from her pocket money She chose a necklace of amber colored beads for herself and some marbles for Suresh Then she had her mother's slippers repaired at a cobbler's shop So তাই ধুনিয়াকে বজাৰ পালে বজাৰ পোৱাৰ পিছত তাই মছলা কিছুমান ললে ওকে তাৰপিছত চেনি তাৰপিছত মাছিছ তোলে লোৱা পিছত তাই মানে 2 টকা সেভ কৰিছিল 2 টকা তাৰ পকেট মানিটো তাই বসাই থৈছিল সেই 2 টকা দি তাই এটা নেকলেস ললে বিডস মানে মণিগুটি থকা নেকলেসটো হেতু ললে আৰু সুৰেশৰ কাৰণে কেটামান মাৰ্বল গুটি ললে আৰু তাৰ মানে মাৰ স্যান্ডেলজৰ কি হৈ গৈছিল চিঙি গৈছিল তো তাক বনাবলৈ হে যত স্যান্ডেলবোৰ বনাই ন কোবলাৰ শপ তাত দিছিল তাই বনালে ওকে তাৰপিছত কি হ'ল সোৱা ফাইনালি Usha went to visit Aunt Lakshmi at her flat over the shop তাৰপিছত তাই ক'ত গ'ল নিজৰ আন্টি আৰু আন্টিৰ নাম কি আছিল লক্ষ্মী সো ফ্ল্যাটৰ ওপৰত গুছি গ'ল সেই দোকানৰ ওপৰত ফ্ল্যাট আছিল তাৰ আন্টি লক্ষ্মী আৰু সেই লক্ষ্মীৰ ঘৰত গুছি গ'ল they were talking and drinking cups of hot sweet tea when Usha realized that dark clouds had gathered over the mountains so ইহতে মানে কথা পাতি আছিল আৰু তাৰ পিছত টি মানে চাহ খাই আছিল চাহ খাওতে তাই ৰিয়েলাইজ কৰিলে মানে Usha ৰিয়েলাইজ কৰিলে যে বেলেগ দিখা পা কি আহিছে dark clouds মানে কলা হৈ আহি আছিল ওকে আৰু গুটেই মাউন্টেনত কলা হৈ গৈছিল She quickly picked up her things, said goodbye to her aunt and set out for the village. তাই জলদি জলদি কি কৰিলে গুটেই নিজৰ বস্তুখিনি একেবাৰে হাতত ললে আৰু তাই নিজৰ আন্টিক বাই বাই কৰি কিনি নিজৰ বস্তু লৈ কিনি তাই ঘৰলৈ উভতি যাবলৈ তাই ওলাই গৈছিল okay strangely the wind had dropped the trees were still the crickets silent the crows flew round in circles then settled in an oak tree अचानक से की हो strangely অকমান like strange type আছিল wind had dropped মানে
বতাহ আহিবলৈ আৰম্ভ কৰিলে, বতাহ দিবলৈ আৰম্ভ কৰিলে। The trees were still, বতাহ দি আছে কিন্তু গছৰ পাতখিনি লৰা নাই বা গছ লৰা নাই। Okay, the cricket silent, cricket এবিধ পোক হয়, সেইকেইটা যেতিয়া ৰাতি যে আন্ধাৰ হৈ যায় তেতিয়া ক্ৰিকেটৰ সাউণ্ড খিনি ওলাই। Okay, সেইখিনিও সাইলেন্ট হৈ গৈছিলে। The crows flew round in circles then settled in an oak tree. Crows মানে কাউৰীকেইটা গোল হৈ কিনি উৰি আছিলে। Okay, এনেকে গোল হৈ কিনি উৰি আছিলে। গোল হৈ কিনি উৰাৰ পিছত সিহঁতে কি হ'ল, এটা ডাঙৰ ওকৰ গছ আছিলে, তাত লাইন খাৰী পাতি বহি গ'ল। I must get home before dark, thought Usha, hurrying along the path. তাই মনত ভাবি আছে যে মই জলদি জলদি ক'ত পাব লাগিব, গাঁৱত পাবই লাগিব, আৰু তাই মানে সেইটো ৰাস্তাত গৈ আছিলে। Okay, but the sky had darkened and a deep rumble echoed over the hills. কিন্তু আকাশখন কলা হৈ গৈছিলে আৰু কিবা এটা বস্তু ইকোড মানে আৱাজ এটা আহি আছিলে, হিলৰ পৰা পাহাৰৰ পৰা আৱাজ এটা আহি আছিলে। Usha felt the first heavy drop of rain hit her cheek. Ushaয়ে ফিল কৰিলে, অনুভৱ কৰিলে যে বৰষুণৰ থোপাকেইটা, okay, ডাঙৰ ডাঙৰ থোপাকেইটা তাৰ চিক মানে গালত পৰি আছে। Holding the shopping bag close to her body, she quickened her pace until she was almost running. তাই কি কৰিলে, নিজৰ শ্বপিং বেগক মানে যোনটো মোনা তাই লৈ গৈছিলে বজাৰ কৰিবলৈ, সেই মোনাটো এনেকে ধৰি ললে আৰু সোনকালে খোজকাঢ়া আৰম্ভ কৰিলে। কিন্তু তাই গম পালে যে তাই মানে সোনকালে খোজকাঢ়োতে তাই দৌৰিব আৰম্ভ কৰিলে। The raindrops were coming down faster now, cold, stinging parallels of rain. A flash of lightning sharply outlined the ruins on the hill, and then all was dark again. Night had fallen. So raindrops মানে বৰষুণ বহুত মানে জোৰকে দিয়া আৰম্ভ কৰিলে, ঠাণ্ডা হৈ গৈছিলে, গোটেই জেগাখন পানীৰে ভৰ্তি হৈ গৈছিলে। এই ফ্লেশ মানে বিজুলী যেতিয়া দিছিলে তেতিয়া দেখি পালে যে যোনটো হিলৰ আউটলাইনত বিজুলী পৰিছে, ঠিক আছে, আৰু গোটেই বস্তু কি হৈ গৈছিলে, আন্ধাৰ হৈ গৈছিলে, কলা হৈ গৈছিলে, তাৰ মানে কি ৰাতি হোৱা আৰম্ভ হৈ গৈছিলে। অকে, সো এইটো হল আমাৰ কি এ ষ্টৰ্ম অন এ হিল। এইটো হল ফাৰ্ষ্ট পাৰ্ট। মই সেকেন্ড পাৰ্ট তোমালোকৰ কাৰণে আকৌ নেক্সট ক্লাছত লৈ আহিম। আই হোপ সো তোমালোকে চেপ্টাৰটো ভালকে বুজি পাইছা। আমি ইয়াত তিনটা ক্যাৰেক্টাৰ পালো, দ্য চিলড্ৰেন ক্যাৰেক্টাৰ, দ্যাট ইজ উষা, সুৰেশ আৰু আমাৰ বিনিয়া। এতিয়া উষা গৈছিলে বজাৰত আৰু তাৰ লগত এনেকুৱা কিছুমান ঘটনা হয় যোনটো সঁচাকৈ এটা লাইক এটা মাষ্টাৰপিচ বুলি ক'ব পাৰি। অকে, সো এইটো যদি এক্সপ্লেনেশ্যন ফুল চাবলৈ আছে, ষ্টে টিউন উইথ মি। তোমালোকে ভালকে সেইটো লেসনটো পঢ়িবা, যিমানলৈকে পঢ়াইছো তোমালোকেও পঢ়িব পাৰা বা ইয়াতকে বেছিও পঢ়িব পাৰা। সি ইউ ইন দ্য নেক্সট ক্লাছ। থেংক ইউ।